মানুহ আছে আৰু কেতিয়াবা কাৰোবাৰ ভোক লাগিব পাৰে কিবা হেৰিও হ'ব পাৰে সেইটো কাৰণে এইবোৰ অনা হৈছে আৰু আমাৰ এটা বিজনেছ কৰিবলৈ আমাৰ ঘৰুৱা প্ৰব্লেম থাকে সেইবিলাকৰ কাৰণে আমাৰ পইচা লাগে কাৰণে এইবিলাক বস্তু আমি উলিয়াই লৈছোঁ। তুমি কোন ক্লাছত পঢ়ি আছা? ক্লাছ 9 ক্লাছ 9 স্কুলখনৰ নাম শিৱাজাৰ বিজয়বালিকা উচ্চ মাধ্যমিক বিদ্যালয়। ইয়াৰ উদ্দেশ্য কি আজি যে তোমালোকে এনেকে বজাৰৰ কাৰণে আহিছে ইয়াৰ উদ্দেশ্য কি? ইয়াৰ মেইন উদ্দেশ্য হ'ল ছাত্ৰ ছাত্ৰীসকলে যাতে বজাৰৰ বিষয়ে জানে বজাৰত বস্তুৰ দাম কেনেকুৱা বজাৰত কেনেকুৱা পৰিৱেশ হয় তাৰ মেইন উদ্দেশ্য যাতে ছাত্ৰ ছাত্ৰীসকলে জানে সেইটোৱে মেইন উদ্দেশ্য। আমাৰ বিদ্যালয়ৰ একমাত্ৰ ছাত্ৰীয়ে বিক্ৰেতা আৰু ছাত্ৰীসকলে কিনি খাব। আমি বজাৰত দেখিছোঁ পেকেটৰ বস্তু চিপছ বা অন্যান্য যিবিলাকে স্বাস্থ্যৰ কাৰণে অতি হানিকৰ সেই হানিকৰ বস্তুবিলাক খাই ছাত্ৰীসকল অসুস্থ হৈ পৰে। কিন্তু আমি এতিয়া ভাবিছোঁ আমাৰ ছাত্ৰীসকলৰ মা দেউতাসকলে যিবোৰ বস্তু ঘৰত সম্পূৰ্ণ আমাৰ গাঁৱে ভূঞে ঘৰত পোৱা আৰু বনোৱা বস্তু যেনে পিঠা পনা এইবিলাক বিক্ৰী কৰিলে মা দেউতাসকলো স্বাৱলম্বী হ'ব আৰু ছাত্ৰীসকলেও নিজৰ খৰচ যিটো সেই দৈনন্দিন খৰচটো ইয়াতেই উলিয়াব পাৰিব। আৰু যিটো ক্ষেত্ৰত আমি দেখিছোঁ হাতে বনোৱা এই বস্তুবিলাক খুবেই ধুনীয়া সুস্বাদু আৰু এইবোৰ আমি নিজেও কিনি খাইছোঁ। ছাত্ৰীসকলক শিক্ষাৰ লগতে বজাৰৰ বিষয়ে জ্ঞান দিয়াটো এটা উদ্দেশ্য নেকি? আৰু ইয়াৰ মূল উদ্দেশ্যটোৱে হৈছিল মানে আজিৰ ছাত্ৰীসকল ভৱিষ্যতত অকল যে সকলোৱে চাকৰি পাব এইটো নহয়, তেওঁলোকে আজি এই স্কুলীয়া লাইফতেই শিক্ষাৰ লগতে যদি ব্যৱসায়িক বাণিজ্যিক কথাবোৰ ইয়াত শিকি যায় তেতিয়াহ'লে তেওঁলোকৰ কাৰণে বহুত সুবিধা হ'ব। আৰু আজিকালি বিদ্যালয়ত ভকেশ্যনেল কোৰ্চ হিচাপে বিভিন্ন কোৰ্চ আহিছে, বস্তু বনোৱা আহিছে, ট্ৰেড বা বাণিজ্য বিষয় আহিছে বা হায়াৰ মেট্ৰিক পাছ কৰাৰ পিছত বাণিজ্য বিভাগ আছিল আগত, নিউ এডুকেশ্যন পলিচি মতে এতিয়া বাৰু বিভাগ নাথাকে, তথাপিও বাণিজ্য ছাবজেক্টটো পঢ়িবৰ কাৰণে যথেষ্ট সিহঁতৰ ধাৰণা এটা পাব। আজি বজাৰত কি কি উপলব্ধ হৈছে? আজি আমাৰ বজাৰত খোৱা বস্তু লাড়ু পিঠা বিহুৰ বতৰ যিহেতু নাৰিকলৰ লাড়ু পিঠা নিজৰ ছাত্ৰীবিলাকে বা সিহঁতৰ মাকসকলে বনাইছে আৰু আমাৰ ইয়াত শাক পাচলি কল বিভিন্ন ধৰণৰ পাচলিবোৰ বজাৰত যিবিলাক উপলব্ধ গোটেইখিনি পোৱা গৈছে আৰু এইবোৰ একেবাৰে ৰাসায়নিক সাৰ মুক্ত আৰু যিটো আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই উপযোগী। আমি এতিয়া এনেকে ভাবিছোঁ আমি মাজে সময়ে শনিবাৰৰ দিনা বিদ্যালয় ছুটিৰ পিছত বা কেতিয়াবা বন্ধৰ দিনত এনেকুৱা বজাৰখন চলাই লৈ গৈ কিনিব আহিছো ইয়াতে মানে বজাৰত আমাৰ মানে স্থানীয় পিঠা পনাবিলাক ওলাই। আজি শনিবৰীয়া দিন আমাৰ মানে সোনকালে স্কুলো ছুটি হয়, আমি বজাৰখন পাই যাওঁ, সেইকাৰণে মানে আজি কিনিছো আৰু ঘৰত আমাৰ সময়ো নাথাকে সেইকাৰণে ইয়াৰ পৰাই লওঁ আহি। আৰু আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ ইয়াতে আৰু ওচৰতে আৰু হাজৰিকাপাৰা। ছাত্ৰীসকলে এই বজাৰখন নিশ্চিত কৰিছে, কি পৰামৰ্শ দিব? ছাত্ৰীসকলে এইটো শিকিছে ভৱিষ্যত দিনৰ কাৰণে, তেওঁলোকৰ মাক দেউতাকে বজাৰ কৰা দেখিছে কিন্তু বস্তুৰ মূল্য কেনেকুৱা হয়, যোগান অনুপাতৰ চাহিদা আছে নে নাই বজাৰত এই বিষয়ে জানে, সেই উদ্দেশ্যে তাৰমানে আজি এই বজাৰখন